अस्सलामु अलैकुम वरहमतुल्लाहि वबरकातुहु। बिस्मिल्लाहिर्रहमानिर्रहीम। या अय्युहल्लाज़ीना आमनु तक़ुल्लाहा हक़्क़ तुक़ातिहि वला तमुतुन्ना इल्ला व अंतुम मुस्लिमून। या अय्युहन्नासु तक़ू रब्बकुमुल्लज़ी खलक़कुम मिन नफ्सिन वाहिदतन व खलक़ मिनहा ज़ौजहा व बस्स मिनहा रिजालन कसीरन व निसाअन वत्तक़ुल्लाहल्लज़ी तसअलूना बिही वल अरहमा इन्नल्लाहा काना अलैकुम रक़ीबा। या अय्युहल्लज़ीना आमनु तक़ुल्लाह व क़ुलू क़ौलन सदीदा युस्लिह लकुम अअमालकुम व यग़फ़िर लकुम ज़ुनूबकुम व मन युतिइल्लाह व रसूलहु फ़क़द फ़ाज़ फ़ौज़न अज़ीमा। अल्हम्दुलिल्लाहि रब्बिल आलमीन वस्सलातु वस्सलामु अला अशरफिल अंबिया व मुरसलीन नबिय्यिना मुहम्मद व आलिहि व असहाबिहि अजमाइन अम्मा बाद। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে। শান্তি অৱতীৰ্ণ হওক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে চিন্তা কৰোঁ আহক। এলানি আলোচনাৰ আজিৰ বিষয়বস্তু নিষ্পাপ হোৱাৰ শ্ৰেষ্ঠ আমল। নিষ্পাপ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহে নৱজাত শিশুৰ বিষয়ে। সকলো শিশুৱে জন্ম হওঁতে নিষ্পাপ হৈ জন্মগ্ৰহণ কৰে। সূৰা বাকাৰাৰ 30 নম্বৰ আয়াতত মহান আল্লাহে কৈছে পৃথিৱীত মানুহক তেখেতৰ খলিফা হিচাপে সৃষ্টি কৰিছে। আনহাতে সূৰা আজ-জাৰিয়াতৰ 56 নম্বৰ আয়াতত কৈছে মানুহ আৰু জিন জাতিক তেখেতৰ ইবাদতৰ বাবে সৃষ্টি কৰিছে। গতিকে এই দুইটা আয়াতৰ পৰা এটা কথা স্পষ্ট যে পৃথিৱীত মানুহ আল্লাহৰ খলিফা বা প্ৰতিনিধি হিচাপে জীয়াই থাকিব আৰু এই পাৰ্থিৱ জীৱিত কালত মানুহে আল্লাহৰ ইবাদত কৰিব লাগিব। সূৰা মুল্কৰ 2 নম্বৰ আয়াতত মহান আল্লাহে আকৌ কৈছে তেখেতে জীৱন আৰু মৃত্যুৰে মানুহক সৃষ্টি কৰিছে পৰীক্ষা কৰিবলৈ কোনে উত্তম আমল কৰিব পাৰে। গতিকে ক'ব পাৰি আমাৰ পাৰ্থিৱ জীৱন এক পৰীক্ষা। এই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হ'লে মহান আল্লাহৰ নিৰ্দেশ মানি আমি চলিব লাগিব, জীৱন যাপন কৰিব লাগিব। তেতিয়াহে আখিৰাতত সফলতা লাভ কৰিব পৰা যাব। কিন্তু আমাৰ এই সফলতাৰ পথত বাধা দিবলৈ খাপ পিটি ৰৈ আছে শয়তান, মানুহৰ প্ৰকাশ্য আৰু প্ৰধান শত্ৰু। সূৰা হিজৰৰ 39 নম্বৰ আয়াতত শয়তানে মানুহক কিদৰে বিপদগামী কৰিব সেয়া আল্লাহ ৰাব্বুল আলামিনক জনোৱাত তেখেতে কৈছিল একনিষ্ঠ বান্দাসকলৰ বাদে আনসকলকহে বিপদগামী কৰিব পাৰিব। অৰ্থাৎ কোৰআন মজিদত উল্লেখিত আল্লাহৰ নিৰ্দেশ অমান্য কৰি যিসকলে জীৱন যাপন কৰিব সেই লোকসকলকহে শয়তানে বিপদগামী কৰিব পাৰিব। আল্লাহ ৰাব্বুল আলামিন বান্দাৰ প্ৰতি কিমান দয়াশীল, কিমান দয়াবান সেই কথা জানিব পাৰি সূৰা নিছাৰ 119 নম্বৰ আয়াতৰ যোগেদি। সেই আয়াতত শয়তানে মানুহক বিপদগামী কৰাৰ পৰিকল্পনা অনুসৰি মিলি দিয়া নেটৱৰ্কৰ বিষয়ে আল্লাহে বান্দাক জনাই দিছে। এই নেটৱৰ্কৰ বিষয়ে জনোৱাৰ উদ্দেশ্য হ'ল আল্লাহৰ প্ৰতিনিধি মানুহ যাতে শয়তানৰ পৰা বাচি থাকি দুনিয়াৰ পৰীক্ষাত সফল হ'ব পাৰে। এই পৰীক্ষাৰ ফলাফল কিন্তু জানিব পৰা যাব আখিৰাতৰ দিনাহে। এয়ে মুমিন বান্দাৰ আটাইতকৈ ডাঙৰ ইচ্ছা হ'ল আখিৰাতত গুনাহসমূহ মাফ কৰি পৰিচ্ছন্ন কৰি মহান আল্লাহে যেন নাজাত দিয়ে আৰু সকলো গুনাহৰ পৰা মুক্ত কৰি জন্নতত দাখিল কৰে, লগতে দুনিয়াবী জীৱনতো সুখ আৰু শান্তিৰে পাৰ কৰে। শয়তানৰ অংগীকাৰ অনুযায়ী লোভনীয় কৰি তোলা পাপ কামসমূহৰ প্ৰতি মানুহ সহজে আকৰ্ষিত হয়। শয়তানৰ নেটৱৰ্কত সোমাই পৰাৰ লগে লগে আল্লাহ ৰাব্বুল আলামিনৰ নাফৰমানি কৰা হয় আৰু এনে নাফৰমানিৰ প্ৰতিটো গুনাহ লিপিবদ্ধ হৈ থাকে। দুনিয়াবী জীৱন আল্লাহৰ নিৰ্দেশ মানি চলাৰ বাবে নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামে আমাক বহুতো আমল শিকাই গৈছে, কাৰণ তেখেত আমাৰ শুভচিন্তক, আমাৰ প্ৰতি দয়ালু, প্ৰতি মুহূৰ্তত উম্মতৰ চিন্তিত থকা লোক। মহান আল্লাহৰ পৰা ওহীৰ মাধ্যমত লাভ কৰা প্ৰতিটো বিষয় প্ৰতিটো বাণী ব্যাখ্যা বিশ্লেষণ কৰি আমাক জনাই গৈছে, দেখুৱাই গৈছে
নিজৰ আমলৰ দ্বাৰা আমাৰ বাবে আদৰ্শ হিচাপে থৈ গৈছে। আজিৰ এই খণ্ডত গুনাহ মাফৰ এনে তিনিটা আমলৰ বিষয়ে আলোচনা কৰিম ইনশাআল্লাহ, যি তিনিটা আমলৰ মাধ্যমত দয়ালু আল্লাহে আমাৰ সকলো বেয়া কাম, গুনাহ, নাফৰমানি আদিৰ পৰা মুক্ত কৰি নৱজাত শিশুৰ দৰে নিষ্পাপ কৰি তোলাৰ প্ৰতিশ্ৰুতি দিছে। এই পৃথিৱীত নিষ্পাপ হৈ গ্ৰহণ কৰা শিশু কালক্ৰমত দুনিয়াৰ মায়ামোহত সোমাই আল্লাহৰ নাফৰমানি কৰে, গুনাহ কৰে। পাৰ্থিৱ জীৱনৰ পৰা বিদায় লোৱাৰ পূৰ্বে নৱজাত শিশুৰ দৰে নিষ্পাপ হ'ব পৰা ব্যক্তি ইনশাআল্লাহ আখিৰাতত সফলতা লাভ কৰিব আৰু পৰিণামত জান্নাত লাভ কৰিব। এজন ইমানদাৰ লোকৰ, মুমিন বান্দাৰ আটাইতকৈ ডাঙৰ আশা, ডাঙৰ ইচ্ছা হ'ল তেওঁ কেনেকৈ জান্নাত লাভ কৰে। কিন্তু জান্নাত লাভৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বিপদৰ বিষয় হ'ল পাৰ্থিৱ জীৱনত কৰা গুনাহ বা অপৰাধ, আল্লাহৰ নাফৰমানি, যিটোৱে আখিৰাত ধ্বংস কৰিব পাৰে। মানুহৰ গুনাহ, আল্লাহৰ অবাধ্যতা, আল্লাহৰ নিৰ্দেশসমূহৰ উলংঘন, নিষেধাজ্ঞাসমূহ অমান্য কৰা আদিৰ কাৰণে আমলনামাত যি গুনাহ লিখা হয়, সেই গুনাহসমূহেই আখিৰাতৰ দিনা বিপদৰ কাৰণ হৈ পৰে। আখিৰাতৰ কাঠগড়াত যদি আমি এই বিপদসমূহ লৈ আসামী হিচাপে কাঠগড়াত থিয় হ'ব লগা হয়, তেন্তে কিন্তু আমাৰ কোনো ৰক্ষা নাই। সিদিনা যি আজাব, যি কষ্ট, যি শাস্তি ভুগিব লাগিব, সেই আজাব, কষ্ট আৰু শাস্তিৰ পৰা মহান আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে ৰক্ষা কৰক, আমিন। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক গুনাহ মাফ হোৱাৰ আৰু আল্লাহৰ সহায় পাবৰ বাবে ৰাতিপুৱাৰ আৰু গধূলিৰ দোৱা পঢ়িব কৈছে। সাইয়্যিদুল ইস্তিগফাৰ পঢ়িব কৈছে। দিনটোত বহুবাৰ ইস্তিগফাৰ পঢ়িব কৈছে আৰু দিনটোত পঢ়িব লগা বিভিন্ন দোৱা, জিকিৰ আদি শিকাই গৈছে, যাৰ দ্বাৰা সাগৰৰ ফেনা পৰিমাণ গুনাহো মাফ হয় আৰু আমাক অনবৰতে আল্লাহৰ ওচৰত মাফ বিচাৰিব কৈছে। গুনাহ মাফ আৰু জহন্নামৰ শাস্তিৰ বাবে ৰক্ষা পাবলৈ দোৱা শিকাই গৈছে। এনেদৰে নানা দোৱা, নানা আমল, নানা বিষয় আমাক শিকাই গৈছে, যাতে তেখেতৰ উম্মতসকল আখিৰাতৰ ভয়ংকৰ দিনত আল্লাহৰ কাঠগড়াত আসামী হৈ অস্থিৰ হ'ব লগা নহয়, তেনে ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হ'ব লগা যেন নহয়। তেনে পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই যোৱা, দেখুৱাই যোৱা তিনিটা বিশেষ আমল কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। সেই আমলৰ দ্বাৰা এজন লোক নিষ্পাপ হৈ পৰে। আমি জানো প্ৰতিটো নৱজাত শিশুৱে নিষ্পাপ, তাৰ কোনো পাপ নাথাকে। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হদিছৰ আলোকত তথা আমাক শিকাই যোৱা আৰু আজিৰ এই খণ্ডত আলোচনা কৰিব বিচৰা আমলকেইটাৰ ফজিলতে মানুহৰ বেয়া আমল, গুনাহ আদি মাফ কৰি নৱজাত শিশুৰ দৰে নিষ্পাপ কৰি তুলিব। সন্মানিত দৰ্শকবৃন্দ, শিশুৰ দৰে নিষ্পাপ হ'ব লগা আমলসমূহৰ ভিতৰত এটা আমল হ'ল পৰিপূৰ্ণভাৱে আল্লাহৰ নিৰ্দেশ মানি হজ কৰা। মহান আল্লাহে যিবিলাক বিশেষ চৰ্ত মানি হজ কৰাৰ নিৰ্দেশ দিছে, সেই চৰ্তসমূহ মানি যদি হজ কৰা হয়, তেন্তে সদ্যজাত শিশুৰ দৰে নিষ্পাপ হৈ পৰিব পৰা যাব। সহি হদিছৰ বৰ্ণনা অনুযায়ী হজৰ আমল কৰিলে মহান আল্লাহে ইয়াৰ ফজিলত দান কৰিব। আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যদি কোনোৱে বাইতুল্লাহৰ হজ কৰে, হজৰ সময়ত কোনো ধৰণৰ অশ্লীলতাৰ সৈতে জড়িত নহয়, আল্লাহৰ অবাধ্যতা নকৰে, তেওঁ মাকৰ গৰ্ভৰ পৰা জন্ম লোৱা সদ্যজাত শিশুৰ দৰে নিষ্পাপ হৈ ঘৰলৈ ঘূৰি আহিব। সহি বুখাৰী হদিছ নম্বৰ 1820। অশ্লীলতা মানে যিকোনো নাৰীজনিত গুনাহ, স্ত্ৰী সহবাস, যৌনতা সংক্ৰান্ত অপৰাধ। এনে গুনাহত লিপ্ত নহয় নিজক হেফাজতত ৰাখি, নিয়ন্ত্ৰণত ৰাখি আৰু হজৰ সমগ্ৰ সময়খিনিত এনে অপৰাধৰ উপৰি আন কোনো পাপ, গুনাহ আদিত লিপ্ত নহয়, হজৰ সময়ত বিশেষভাৱে নিষিদ্ধ কামসমূহৰ পৰা নিজকে আঁতৰাই ৰাখি হজ আদায় কৰে, তেনে লোক হজ কৰি ঘৰলৈ ঘূৰি আহোঁতে মাকৰ গৰ্ভৰ পৰা জন্ম লোৱা নৱজাত শিশুৰ দৰে নিষ্পাপ হৈ পৰে। সন্মানিত দৰ্শকসকল, এনেদৰে হজ আদায় কৰিবৰ বাবে আমি আল্লাহৰ ওচৰত খাছ অন্তৰেৰে দোৱা কৰিব লাগিব। চকুৰ পানী পেলাই দোৱা কৰিব লাগিব। বাইতুল্লাহৰ
তোৱাফ নকৰাকৈ যেন আমাক দুনিয়াৰ পৰা উঠাই নিনিয়ে, আমাক যেন বাৰে বাৰে আল্লাহৰ ঘৰ দৰ্শন কৰাৰ তৌফিক দিয়ে। বহুতো ধনী বিত্তবান লোক আছে যিসকলৰ হজ নচিব হোৱা নাই, যিসকলে হজ কৰিব পৰা নাই, অথচ নিম্ন আয়ৰ বহু লোক আছে যাৰ আল্লাহৰ ঘৰ তোৱাফ কৰাৰ সৌভাগ্য হৈছে। সেয়ে আমি সদায় আল্লাহৰ ওচৰত দোৱা কৰিব লাগে যাতে তেখেতৰ ঘৰ তোৱাফ কৰাৰ তৌফিক দিয়ে আৰু হজ নকৰাকৈ যাতে আমাৰ মৃত্যু নিদিয়ে। হজ কৰিব লাগে বাবেই কৰিলেই নহ'ব, হজ কৰিব লাগিব তেনেদৰে যিদৰে কৰিবলৈ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক শিকাই গৈছে, অৰ্থাৎ সকলো অশ্লীলতা নিষিদ্ধ কাম গুনাহৰ পৰা আঁতৰি হজ কৰিব লাগিব। আমি আমাৰ চকুৰ হিফাজত কৰিব লাগিব, জিনাৰ পৰা বাচি থাকিব লাগিব, যৌন সম্পৰ্কীয় অপৰাধৰ পৰা বাচি থাকিব লাগিব। স্বামী স্ত্ৰী একেলগে হজ কৰিব গ'লে হজৰ যি নিৰ্দিষ্ট সময়, সেই সময়ত স্ত্ৰী সহবাসৰ পৰা বিৰত থাকিব লাগিব, ফাঁচিকি কামৰ পৰা বাচি থাকিব লাগিব, হাই কাজিয়াৰ পৰা দূৰত থাকিব লাগিব ইত্যাদি। মুঠতে নাৰীজনিত সকলো গুনাহসহ সৰু ডাঙৰ অন্যান্য গুনাহৰ পৰাও বাচি থাকি হজ আদায় কৰিব লাগিব। এইভাৱে যদি কোনোৱে হজ আদায় কৰিব পাৰে তেন্তে তেওঁ নৱজাত শিশুৰ দৰে নিষ্পাপ হোৱাৰ ফজিলত লাভৰ বিষয়ে হাদিছত উল্লেখ আছে। আনহাতে হজ কৰিবলৈ গৈ যদি নিজৰ চকুক হেফাজত কৰিব নোৱাৰে, হজৰ সময়ৰ বাবে অপেক্ষা কৰা সময়ছোৱাত যদি মোবাইলত চিনেমা চাই ফেচবুক ইনষ্টাগ্ৰাম আদিত ব্যস্ত থাকি পাৰ কৰে তেন্তে নিষ্পাপ হোৱাৰ ফজিলত বহু দূৰত। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এনে ফজিলতপূৰ্ণ হজ কৰাৰ তৌফিক দিয়ক, আমিন। সহি হাদিছত সদ্যজাত শিশুৰ দৰে নিষ্পাপ হ'ব পৰা আন এক আমলৰ বিষয়ে উল্লেখ আছে, যি আমলৰ বাবেও মহান আল্লাহে আমাক গুনাহমুক্ত কৰি নিষ্পাপ কৰি তুলিব। আগতেই কৈছোঁ, মহান আল্লাহে মানুহ আৰু জিন জাতিক সৃষ্টি কৰিছে তেখেতৰ ইবাদত কৰিবলৈ। মেৰাজৰ ৰাতি ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উম্মতৰ বাবে ফৰজ হোৱা দৈনিক 5 ওয়াক্তৰ নামাজ ইবাদতৰ ভিতৰত উত্তম ইবাদত। সূৰা ইছৰাৰ 78 আৰু 79 নম্বৰ আয়াতত দিনটোত 5 বাৰ আদায় কৰিব লগা নামাজৰ সময়ৰ উল্লেখ আছে, যি সময় আৰু নামাজৰ পদ্ধতি জিব্ৰাইল আলাইহিছ সালামে নিজে ইমামতি কৰি ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দেখুৱাই দিছিল। সেই সালাত বা নামাজ এক ব্যতিক্ৰমী ইবাদত, কাৰণ নামাজৰ প্ৰস্তুতি 7 বছৰ বয়সৰ পৰাই কৰিব লাগে। হাদিছ তিৰমিজি, আবু দাউদ নম্বৰ 495। সালাতৰ বাদে আন কোনো ইবাদতৰ প্ৰস্তুতি 7 বছৰ বয়সৰ পৰা কৰিবলৈ কোৱা নাই। ৰোজা, হজ, জাকাত আদি প্ৰাপ্তবয়স্ক হ'লেহে কৰিব লাগে। হজ আৰু জাকাত প্ৰাপ্তবয়স্ক হোৱাৰ উপৰি বিত্তবানো হ'ব লাগিব। হজ আৰু জাকাত কৰিবলৈ হ'লে বিত্তবানো হ'ব লাগিব, কিন্তু নামাজৰ ক্ষেত্ৰত এয়া নহয়। নামাজ আদায় কৰোঁতে আমি মহান আল্লাহক সিজদা কৰোঁ, মূৰ দুৱাওঁ। এয়া আল্লাহ ৰাব্বুল আলামিনৰ অত্যন্ত পছন্দনীয়। নামাজৰ কোনো মাপ বা বিকল্প নাই। নামাজে মানুহক বেয়া কামৰ পৰা বিৰত ৰাখে। জান্নাত লাভৰ বাবে আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ, নিজৰ কৃত গুনাহৰ পৰা আল্লাহৰ ওচৰত মাফ বিচাৰিবলৈ প্ৰতিজন মুছলমানে নামাজ কায়েম কৰিবই লাগিব। মৃত্যুকালত ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শেষ ওসিয়ত আছিল সালাত বা নামাজ। ইবনু মাজা হাদিছ নম্বৰ 2698, আবু দাউদ হাদিছ নম্বৰ 5156। সেই সালাত যদি পবিত্ৰ হৈ শুদ্ধ পদ্ধতিত আদায় কৰিব পাৰে তেন্তে মহান আল্লাহে তেনে ব্যক্তিক নৱজাত শিশুৰ দৰে নিষ্পাপ কৰি তুলিব। নামাজ আদায় কৰাৰ পূৰ্বে পবিত্ৰ হৈ ল'ব লাগে। পবিত্ৰ হ'বলৈ ফৰজ গোচলৰ প্ৰয়োজন হ'লে গোচল কৰিব লাগে, নহ'লে অজু কৰিব লাগিব। আল্লাহৰ নিৰ্দেশ অনুসৰি ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখুৱাই যোৱা পদ্ধতি মতে এই গোচল আৰু অজু কৰিব লাগিব, নিজৰ মতে নহয় বা সুন্নতৰ বিৰুদ্ধেও নহয়। সঠিকভাৱে সহি পদ্ধতিত অজু গোচল কৰি যি ব্যক্তি নামাজত থিয় হয়, দুনিয়াৰ সকলো লোভ মোহ আদিৰ পৰা নিজৰ অন্তৰক মুক্ত কৰি একমাত্ৰ আল্লাহৰ প্ৰশংসা, নিয়ামত, গুণগান আদিৰ স্বীকৃতি দি অন্তৰেৰে আল্লাহক স্মৰণ কৰি আল্লাহৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰে, খুজু খুচুসহ সালাত আদায় কৰে, সেই ব্যক্তিক মহান আল্লাহে সদ্য ভূমিষ্ঠ শিশুৰ দৰে নিষ্পাপ কৰি তুলিব। হাদিছ সহি মুছলিম, মিছকাত শৰীফ হাদিছ নম্বৰ 1042।
গতিকে আমি পাৰ্থিৱ জীৱনত কৰা গুনাহৰ পৰা মুক্ত হৈ নিষ্পাপ শিশুৰ দৰে হ'বলৈ হ'লে শুদ্ধ পদ্ধতিত সুন্নতি তৰিকাত প্ৰয়োজনীয় গোচল আৰু অজু কৰি দুনিয়াৰ সকলো লোভ মোহ চিন্তাৰ পৰা নিজকে মুক্ত কৰি একমাত্ৰ আল্লাহৰ প্ৰশংসা নিয়ামতৰ স্বীকৃতি দি নামাজ আদায় কৰিব লাগিব। মহান আল্লাহে আমাক সহি পদ্ধতিত একমাত্ৰ আল্লাহৰ বাবে নামাজ আদায় কৰাৰ তৌফিক দিয়ক, আমিন। নৱজাত শিশুৰ দৰে নিষ্পাপ হোৱাৰ আন এক আমল হ'ল যিকোনো বিপদত ধৈৰ্য ধাৰণ কৰা। মুছনাদে আহমদত বৰ্ণিত এক আমলৰ বিষয়ে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, হাদিসে কুদসিত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিসে কুদসিত আল্লাহ ৰাব্বুল আলামিনে কৈছে, আল্লাহে যেতিয়া কোনো ইমানদাৰ ব্যক্তিক পৰীক্ষাত পেলায়, বিপদত পেলায়, সেই বিপদৰ সময়ত অস্থিৰ হৈ কন্দা-কটা চিঞৰ বাখৰ নকৰি ধৈৰ্য ধাৰণ কৰে আৰু আল্লাহৰ প্ৰশংসা কৰে, আল্লাহক কয়, হে আল্লাহ, সুখত থাকোঁতে যিদৰে আপোনাৰ শুক্ৰিয়া আদায় কৰোঁ, এই দুখৰ সময়তো আপোনাৰেই শুক্ৰিয়া আদায় কৰিছোঁ। এনেদৰে যদি কোনো ইমানদাৰ ব্যক্তিয়ে বিপদৰ সময়ত ভাঙি নপৰি আলহামদুলিল্লাহ বুলি কৈ আল্লাহৰ শুক্ৰিয়া আদায় কৰে, আল্লাহৰ প্ৰশংসা কৰে, মনতে প্ৰকাশ কৰে মোৰ প্ৰতিপালকে মোক যিদৰে ৰাখিছে মই তাতেই সন্তুষ্ট আৰু ধৈৰ্য ধৰিব পাৰে, তেনে লোকক সেই ধৈৰ্যৰ বিনিময়ত মহান আল্লাহে সদ্য ভূমিষ্ঠ শিশুৰ দৰে নিষ্পাপ কৰি দিয়ে, পৰিণাম জান্নাত। আল্লাহ তাআলাই বান্দাক ধৈৰ্য ধাৰণ কৰিবলৈ কোৰআন মজিদত এনেদৰে কৈছে, ইয়া আইয়ুহাল্লাযিনা আমানুছবিৰু ওয়াসাবিৰু ওয়াৰাবিতু ওয়াত্তাকুল্লাহা লাআল্লাহুম তুফলিহুন। অৰ্থাৎ সেই ইমানদাৰসকল, তোমালোকে ধৈৰ্য ধাৰণ কৰা, ধৈৰ্যৰ প্ৰতিযোগিতা কৰা আৰু যুদ্ধৰ বাবে প্ৰস্তুত থাকা, আল্লাহক ভয় কৰা যাতে তোমালোক সফল হ'ব পাৰা। সূৰা আল ইমৰান আয়াত নম্বৰ 200। আকৌ সূৰা বাকাৰাৰ 153 নম্বৰ আয়াতত কৈছে, ইয়া আইয়ুহাল্লাযিনা আমানুস্তাইনু বিছ-ছাবৰি ওয়াছ-ছালাহ ইন্নাল্লাহা মা'আছ-ছাবিৰিন। অৰ্থাৎ সেই মুমিনসকল, ধৈৰ্য আৰু সালাতৰ মাধ্যমত তোমালোকে সাহায্য প্ৰাৰ্থনা কৰা, নিশ্চয় আল্লাহ ধৈৰ্যশীলসকলৰ লগত থাকে। গতিকে ধৈৰ্য ধাৰণকাৰী বান্দাৰ সাফল্য নিশ্চিত, কাৰণ ধৈৰ্য ধাৰণকাৰীৰ লগত আল্লাহ থাকে। আল্লাহ ৰাব্বুল আলামিন যাৰ লগত থাকিব তেওঁ সফলতা লাভ কৰাটো নিশ্চিত। মানুহৰ পাৰ্থিৱ জীৱন ক্ষণস্থায়ী, একোৱেই স্থায়ী নহয়। সেয়ে এই পৃথিৱীৰ সৈতে বিচ্ছেদ হোৱাটো স্বাভাৱিক। বিপদত কাৰোবাৰ সৈতে বিচ্ছেদত ধৈৰ্য ধৰাটো আল্লাহৰ এক পৰীক্ষা। সূৰা বাকাৰাৰ 155 নম্বৰ আয়াতত মহান আল্লাহে কৈছে, ভয়, ভীতি, ভোক, ধন সম্পদ, জীৱন আৰু শস্যৰ ক্ষয়ক্ষতিৰ দ্বাৰা আল্লাহে বান্দাক পৰীক্ষা কৰিব। যিসকল বান্দা এনে বিপদত ধৈৰ্য ধৰে তেওঁলোকৰ ওপৰতে আল্লাহৰ বিশেষ অনুগ্ৰহ আৰু ৰহমত বৰ্ষিত হয় বুলি স্বয়ং আল্লাহে কৈছে। ধৈৰ্যশীল লোকৰ বাবে মহান পুৰস্কাৰৰ প্ৰতিশ্ৰুতি দি সূৰা জুমাৰৰ 19 নম্বৰ আয়াতত আল্লাহ ৰাব্বুল আলামিনে কৈছে, অৱশ্যে ধৈৰ্যশীল লোকক প্ৰতিদান অগণিতভাৱে পূৰ্ণ ৰূপত প্ৰদান কৰা হ'ব। এই ধৈৰ্য হ'ব লাগিব বিপদৰ প্ৰথম অৱস্থাত। সহিহ বুখাৰী হাদিছ নম্বৰ 1302। সহিহ বুখাৰীৰ 6424 নম্বৰ হাদিছত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আল্লাহে কৈছে, মুমিন বান্দাৰ কোনো প্ৰিয় বস্তু যেতিয়া আল্লাহে দুনিয়াৰ পৰা উঠাই নিয়ে আৰু তেওঁ ধৈৰ্য ধাৰণ কৰে, সেই বান্দাৰ বাবে আল্লাহৰ ওচৰত জান্নাত বাদে আন কোনো প্ৰতিদান নাই। গতিকে দেখা যায় আখিৰাতত সফল হ'বলৈ হ'লে ধৈৰ্য ধাৰণ কৰিব লাগিব। আল্লাহৰ সহায় প্ৰাৰ্থনা কৰিবলৈ ধৈৰ্য ধৰিব লাগিব। মুমিন বান্দাৰ প্ৰিয় বস্তু হেৰুৱাৰ বাবে ধৈৰ্য ধাৰণ কৰাৰ প্ৰতিদান জান্নাত। ধৈৰ্যশীল লোকৰ লগত আল্লাহ থাকে। ধৈৰ্য এনে এক আমল যাৰ দ্বাৰা ধৈৰ্যশীল ব্যক্তি নৱজাত শিশুৰ দৰে নিষ্পাপ হৈ পৰে। উপৰোক্ত আলোচনাৰ পৰা দেখা যায় আখিৰাতত জান্নাত লাভৰ বাবে মহান আল্লাহে যি তিনিটা বিশেষ আমল আমাক দিছে, ওপৰত যি তিনিটা বিশেষ আমলৰ বিষয়ে আলোচনা কৰি আহিছোঁ, আমি আমাৰ পাৰ্থিৱ জীৱনত সেই বিশেষ আমলকেইটা কৰি আমলৰ ফজিলত লাভ কৰাৰ বাবে চেষ্টা কৰিব লাগিব। মহান আল্লাহে আমাক সকলোকে শুদ্ধ আৰু সহি পদ্ধতিত আমল ইবাদত কৰাৰ আৰু যিকোনো বিপদত ধৈৰ্য ধৰাৰ বাবে তৌফিক দিয়ক, আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহ।